চলন্ত ৰেলত যাত্ৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ কিন্নৰ 31 ডিচেম্বৰৰ দিনা এণ্ট্ৰিক চলন্ত ৰেলত আক্ৰমণ কৰিছিল কিন্নৰে টকা নিদিয়াৰ বাবে চকুত প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰিছিল কিন্নৰৰ দলে তাৰ পিছতেই তৎপৰ ৰেল আৰক্ষী নিউ বঙাইগাঁও GRPৰ জালত যাত্ৰীক আক্ৰমণ কৰা কিন্নৰ গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে 4টাকৈ কিন্নৰক মেৰাজুল হক হমিদুল ইছলাম আজিদুল ইছলাম আৰু নুৰুল হকক গ্ৰেপ্তাৰ কৰে ৰেল আৰক্ষীয়ে GRPৰ তদন্ত অব্যাহত আছে मेराजुल काजिर रिपोर्ट DA25 अभी ये तो स्टार्ट डालने के लिए दिया মই কেৰালা পৰা আহোঁতে কোকৰাঝাৰ আৰু নিউ বঙাইগাঁৱৰ মাজত হিজৰা কেইটামান উঠিছে 10-12টা মান উঠিছে সিহঁতক মই 20 টকা দিছো 20 টকা দিয়াৰ পিছত সি মোক 500 টকা লাগে বুলি কৈছে মই কৈছো যে মোৰ তাত পইচা নাই মই কাম কৰি আহিছো মোৰ তাত কেনেকুৱা পইচা থাকিব মোৰ তাত পইচা নাই কাৰণে কোৱাৰ পিছতে মোক চেপিনতকে মাৰি দিলে চকুত এতিয়ালৈকে চকুত এটা অপাৰেশ্যন কৰিছো আৰু এটা অপাৰেশ্যন কৰিব লাগে আমার ককাই নাই বাপ নাই ভাই নাই